হেল্ল' ষ্টুডেণ্ট, সকলোকে মোৰ চেনেললৈ ৱেলকাম জনাই আজিৰ এই ভিডিঅ'টোত মই ক্লাছ 10ৰ ষ্টুডেণ্টসকলৰ বাবে আপকামিং হাফ ইয়াৰলি এক্সাম 2026ৰ প্ৰতি লক্ষ্য ৰাখি প্ৰিভিয়াছ ইয়েৰৰ জেনেৰেল ছায়েন্সৰ এখন কুৱেশ্যন পেপাৰৰ সম্পূৰ্ণ সমাধান আগবঢ়াবলৈ লৈছোঁ। চ' সম্পূৰ্ণ ভিডিঅ'টো চাবা, স্কিপ নকৰাকৈ এখন সুন্দৰ কুৱেশ্যন পেপাৰ হয়। ইয়াৰ পৰা তোমালোকৰ বহুখিনি কমনো পৰি যাব পাৰে। আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ পূৰ্বে কওঁ, তোমালোকৰ স্কুলত যেতিয়া এক্সাম ষ্টাৰ্ট হ'ব, পাৰিলে হোৱাটছআপ নম্বৰত মোক কুৱেশ্যন পেপাৰবোৰ দিবা ক্লিয়াৰকৈ, মই যিমানখিনি পাৰোঁ ছল্ভ কৰি দিম। তো আহা তেতিয়াহ'লে আমি এতিয়া কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। তো ইয়াত দেখা পাইছা কুৱেশ্যন পেপাৰখনৰ ছেকশ্যন অৰ্থাৎ ক শাখাত মুঠ 45টা MCQ দিছে। প্ৰত্যেকৰ বাবে 4টাকৈ এনচাৰ দিয়া আছে। আমি তাৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। তো ইয়াত কুৱেশ্যন নাম্বাৰ 1ত এটা আমাক সমীকৰণ দিছে আৰু ইয়াত কুৱেশ্যনটো দিছে ওপৰৰ বিক্ৰিয়াটো কোন প্ৰকাৰৰ বিক্ৰিয়াৰ এটা উদাহৰণ। অপশ্যনসমূহ পঢ়ি নাথাকোঁ, নহ'লে ভিডিঅ'টো বেছি দীঘলীয়া হৈ যায়। এই তোমালোকে বিক্ৰিয়াটো দেখা পাইছা, ইয়াত এলুমিনিয়ামে ফেৰিক অক্সাইডৰ দ্ৰৱৰ পৰা আইৰণক অপসাৰিত কৰিছে। গতিকে এইটো এটা অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া। গতিকে এই ক্ষেত্ৰত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, অপহৰণ বিক্ৰিয়া অৰ্থাৎ ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন। কুৱেশ্যন নাম্বাৰ 2ত দিছে ৰাসায়নিক বিক্ৰিয়া নঘটে, কেমিকেল ৰিয়েকশ্যন ইজ নট ইনভলভ ইন। আমি জানো যে ৰাসায়নিক বিক্ৰিয়া এটা সংঘটিত হ'বলৈ হ'লে মৌলটোৰ অৱস্থা, ৰং, গেছ আৰু উষ্ণতাৰ পৰিৱৰ্তন হ'ব লাগিব। তো ইয়াত অপশ্যন বিত যিটো দিছে মমবাতি গলাত, এই ক্ষেত্ৰত উপৰোক্ত কোনো এটা পৰিৱৰ্তন পৰিলক্ষিত নহয়। গতিকে ইয়াত ৰাসায়নিক বিক্ৰিয়া নঘটে, অপশ্যন বি মমবাতি গলাত। নেক্সট 3 নম্বৰটো দিছে বনস্পতিজাত দ্ৰব্যৰ পচন হাৰলৈ পৰিৱৰ্তন হোৱাটো তলৰ কোনটো শ্ৰেণীৰ বিক্ৰিয়াৰ উদাহৰণ। আমি ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ পাঠটোত পাইছিলোঁ যে বনস্পতিজাত দ্ৰব্যৰ পচন হাৰলৈ হোৱা পৰিৱৰ্তনো এটা তাপবৰ্জী বিক্ৰিয়া। গতিকে এই ক্ষেত্ৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি তাপবৰ্জী। কুৱেশ্যন 4ত দিছে পটাছিয়াম, ছ'ডিয়াম, কেলছিয়াম আৰু মেগনেছিয়ামৰ ভিতৰত কোনটোৰ সক্ৰিয়তা আটাইতকৈ কম। ধাতুৰ সক্ৰিয়তাৰ ক্ষেত্ৰত এই তালিকাখন তোমালোকে ভালকৈ মনত ৰাখিবা। ইয়াৰ পৰা বিভিন্ন প্ৰশ্ন পৰীক্ষাত আহি থাকে। আৰু ইয়াত তোমালোকে দেখা পাইছা ধাতুৰ সক্ৰিয়তা ক্ৰমান্বয়ে তললৈ কমিছে। গতিকে এই ক্ষেত্ৰত মেগনেছিয়ামৰ সক্ৰিয়তা আটাইতকৈ কম। গতিকে কুৱেশ্যন নাম্বাৰ 4ৰ ক্ষেত্ৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি মেগনেছিয়াম। নেক্সট কুৱেশ্যন নাম্বাৰ 5, এটা পৰমাণুৰ ইলেক্ট্ৰনীয় বিন্যাস 2,8,1 তলৰ কোনটো মৌলৰ ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব। ইয়াত মৌলটোৰ ইলেক্ট্ৰনীয় বিন্যাসৰ পৰা স্পষ্ট হয় যে ইয়াৰ বহিঃতম খোলত এটাকৈ ইলেক্ট্ৰন আছে। আৰু প্ৰশ্নটোত দিয়া অপশ্যনসমূহ চালে পটাছিয়াম K19ৰো ইলেক্ট্ৰনীয় বিন্যাস হ'ব 2,8,8,1 য'ত বহিঃতম খোলত এটা ইলেক্ট্ৰন থাকিব। গতিকে উক্ত মৌলটোৰ ৰাসায়নিক সাদৃশ্য থাকিব অপশ্যন বি K19। কুৱেশ্যন নম্বৰ 6ত দিছে মেণ্ডেলিফৰ পৰ্যাবৃত্ত তালিকা ব্যৱহাৰ কৰি নিৰ্ণয় কৰা কে মৌলৰ সৈতে অক্সাইডৰ সংকেত হ'ল। ইয়াত উক্ত সংকেতটো হ'ব অপশ্যন বি K2O। নেক্সট কুৱেশ্যন নম্বৰ 7, দ্বিতীয় পৰ্যায়ত থকা মৌল এটাৰ বহিৰ্তম কক্ষপথ তলৰ কোনটো হ'ব। ইয়াত তোমালোকে দেখা পাইছা কোনো এটা মৌলৰ নিউক্লিয়াছৰ কক্ষসমূহৰ প্ৰথম কক্ষটো হৈছে K চেল, দ্বিতীয়টো হৈছে L চেল আৰু তৃতীয়টো হৈছে M চেল। ইয়াত যিহেতু দ্বিতীয় পৰ্যায়ৰ কথা কৈছে, গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি L চেল। এবাৰ কুৱেশ্যন নম্বৰ 8ত দিছে আধুনিক পৰ্যাবৃত্ত তালিকাত 2,8 ইলেক্ট্ৰনীয় সজ্জা থকা মৌলটোৰ অৱস্থান কি হ'ব। আধুনিক পৰ্যাবৃত্ত তালিকাৰ ক্ষেত্ৰত 2,8 সজ্জা থকা মৌলটো হৈছে নিয়ন। আৰু নিয়নৰ ক্ষেত্ৰত দেখা পাইছা তোমালোকে বৰ্গ সংখ্যা কিমান, তাৰ 18। আৰু যদি পৰ্যায়ৰ কথা কোৱা হ'লে তেতিয়াহ'লে কিমান হ'লহেঁতেন, এইটো দ্বিতীয় পৰ্যায়। এনিৱে নিয়নৰ বৰ্গ সংখ্যা হৈছে 18। গতিকে দেখা গ'ল যে এই ক্ষেত্ৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি বৰ্গ 18, গ্ৰুপ 18। নেক্সট কুৱেশ্যন নম্বৰ 9ত দিছে কেইটোপালমান আয়ডিনৰ দ্ৰৱ চাউল ধোৱা পানীত মিলোৱা হ'ল। দ্ৰৱটো বৰণ ক'লা নীলা হৈ পৰিল। এই ৰং সলনিয়ে চাউল ধোৱা পানীত কি থকা সূচায়। এই ক্ষেত্ৰত ৰং সলনি হোৱা কাৰ্যই চাউল ধোৱা পানীত শ্বেতসাৰ থকা কথা সূচায়। গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি শ্বেতসাৰ। নেক্সট কুৱেশ্যন নম্বৰ 10ত দিছে তলৰ কোনটো মানৱ দেহৰ পাচন তন্ত্ৰৰ সঠিক ক্ৰম। ইয়াত মানৱ দেহৰ পাচন তন্ত্ৰৰ সঠিক ক্ৰমটো হ'ব অপশ্যন ডি মুগবৰ, গ্ৰাহনলী, পাকস্থলী, ক্ষুদ্ৰান্ত, বৃহদন্ত। কুৱেশ্যন নম্বৰ 11ত দিছে পাচন নলীত খাদ্যৰ লগত মিহলি হোৱা প্ৰথম উৎসেচক কোনটো। ইয়াত উক্ত উৎসেচকটো হ'ব অপশ্যন চি এমাইলেজ, যিটো আমাৰ লালটিত থাকে। কুৱেশ্যন নম্বৰ 12, আমাৰ দেহত সঠিক মূত্ৰপথ তলৰ কোনটো হ'ব। আমি জীৱন প্ৰক্ৰিয়া পাঠটোত পাইছোঁ যে মানুহৰ ৰেচন তন্ত্ৰটো এযোৰ বৃক্ক, এযোৰ মূত্ৰনলী, এটা মূত্ৰথলী আৰু এটা মূত্ৰ নিষ্কাশন নলীৰ দ্বাৰা গঠিত।
ইয়াৰ পৰা স্পষ্ট হ'ল যে এই ক্ষেত্ৰত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, বৃক্ক, মূত্ৰনলী, মূত্ৰথলী, মূত্ৰ নিষ্কাশন নলী। কুৱেশ্যন নম্বৰ 13ত দিছে মানুহৰ ক্ষেত্ৰত সাধাৰণ ডায়েষ্টলিক চাপৰ মাত্ৰা পায়। তো এই ক্ষেত্ৰত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, 80 mm অফ Hg। কুৱেশ্যন নম্বৰ 14ত দিছে গ্লুক'জৰ ভংগন ঘটি পাইৰুভেটলৈ পৰিৱৰ্তিত হয়। অপশ্যন এ, কোষৰ কোষ পৰশত। কুৱেশ্যন নম্বৰ 15ত দিছে হৃদযন্ত্ৰৰ সংকোচনৰ সময়ত ইয়াত থকা তেজক বিপৰীতভাৱে যোৱাটো কিহে বাধা দিয়ে। তো আমি পাইছিলোঁ যে হৃদযন্ত্ৰৰ সোঁঅলিণ্ড আৰু সোঁনিলয় আৰু বাওঁলিণ্ড আৰু বাওঁনিলয়ৰ মাজত কপাট থাকে, সেইকাৰণে নিলয়ৰ পৰা অলিণ্ডলৈ তেজ উভতি যাব নোৱাৰে। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, কপাট। কুৱেশ্যন নম্বৰ 16ত দিছে এটা স্নায়ুকোষত বৈদ্যুতিক সংকেতৰ পৰা ৰাসায়নিক সংকেতলৈ পৰিৱৰ্তনটো হয়। তো ইয়াত উক্ত পৰিঘটনাটো সম্পূৰ্ণ হয় অপশ্যন চি, চাইনেপছত। কুৱেশ্যন নম্বৰ 17ত দিছে তলৰ কোনটো উদ্ভিদৰ বৃদ্ধিৰ লগত জড়িত নহয়। তো ইয়াত উদ্ভিদৰ বৃদ্ধিৰ লগত জড়িত নোহোৱা হৰম'নবিধ হৈছে অপশ্যন ডি, এপচাইটিক এচিড। নম্বৰ 18 অশুদ্ধ যোৰাটো উলিওৱা। তো ইয়াত দিয়া যোৰাসমূহ যদি আমি ভালকৈ বিশ্লেষণ কৰোঁ, ইয়াত অশুদ্ধ যোৰাটো হ'ব অপশ্যন এ, এড্ৰিনেলিন পিটুটাৰী গ্ৰন্থি। কুৱেশ্যন নম্বৰ 19 ভোক আৰু পিয়াহ লগাৰ অনুভূতিৰ বাবে পৰিচালিত মস্তিষ্কৰ অংশটো হ'ল। ইয়াত উক্ত অংশটো হৈছে অপশ্যন ডি, হাইপোথেলামাছ। কুৱেশ্যন নম্বৰ 20 দিছে ডিম্বকৰ দিশে পৰাগনলিকাৰ গতি তলৰ কোনটোৰ বাবে হয়। ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি, ৰাসায়নোবেগী। কুৱেশ্যন নম্বৰ 21ত দিছে তলৰ কোনটো অন্তঃস্ৰাৱী গ্ৰন্থিয়ে জোৰ হিচাপে নাথাকে। ইয়াত উক্ত অন্তঃস্ৰাৱী গ্ৰন্থটো হৈছে অপশ্যন চি, পিটুটাৰী গ্ৰন্থি। নেক্সট 22ত দিছে যদি এটা ঘূৰণীয়া সেউজীয়া বীজযুক্ত মটৰ মাহৰ পুলিৰ লগত সুতুৰা হালধীয়া বীজযুক্ত মটৰ মাহৰ পুলিৰ মিলন ঘটোৱা হয়, তেন্তে F1 প্ৰজন্মত উৎপন্ন বীজবোৰ হ'ব। তোমালোকে দেখা পাইছা যে F1 জনুৰ বীজবোৰ হৈছে ঘূৰণীয়া আৰু হালধীয়া। গতিকে এই ক্ষেত্ৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, ঘূৰণীয়া আৰু হালধীয়া, ৰাউণ্ড এণ্ড য়েল্লো। কুৱেশ্যন নম্বৰ 23 জীৱৰ ক্ৰমবিকাশ প্ৰক্ৰিয়াত যি প্ৰক্ৰিয়াৰ দ্বাৰা কোনো এক প্ৰজাতিৰ জীৱসমূহৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহৰ বিভিন্ন প্ৰভাৱৰ বলত পৰিৱৰ্তিত এটি নতুন চাৰিত্ৰিক বৈশিষ্ট্য সম্পদ জীৱৰ উদ্ভৱ হয়, এই প্ৰক্ৰিয়াক বোলা হয়। ইয়াত উক্ত প্ৰক্ৰিয়াটো হ'ব অপশ্যন এ, প্ৰজাতিকৰণ। কুৱেশ্যন নম্বৰ 24 সমসংস্থ অংশৰ উদাহৰণবোৰ হ'ল। ইয়াত এ, বি আৰু চি যিকেইটা উদাহৰণ দিছে গোটেইকেইটা সমসংস্থ অংকৰ উদাহৰণ হয়। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, ওপৰৰ আটাইকেইটা, অল অফ দ্য এবভ। নম্বৰ 25ত দিছে আমাৰ জিনীয় হাছৰ পৰা আভাস পাওঁ। তো আমাৰ জিনীয় হাছৰ পৰা আভাস পাওঁ যে আমি অপশ্যন বি, আফ্ৰিকান মূলৰ। কাৰণ আমি হাজাৰ হাজাৰ ধৰি য'তে বাস কৰি আছোঁ কিয় আমাৰ সকলোৰে আদিভূমি হৈছে আফ্ৰিকা। কুৱেশ্যন নম্বৰ 26ত দিছে প্ৰাকৃতিক নিৰ্বাচনৰ দ্বাৰা প্ৰজাতিৰ উৎপত্তিত ধাৰণা দাঙি ধৰিছিল। তো ইয়াত উক্ত ধাৰণাটো দাঙি ধৰিছিল অপশ্যন এ, চাৰ্লছ ৰবাৰ্ট ডাৰউইনে। ডিয়াৰ ষ্টুডেণ্ট, এইখিনিতে তোমালোকক জনাবলৈ পাই সুখী হৈছোঁ যে ক্লাছ 10ৰ ষ্টুডেণ্টসকলৰ বাবে মই এটা হোৱাটছআপ গ্ৰুপ ক্ৰিয়েট কৰিছোঁ। যদি তোমালোকে ইয়াত জইন হ'ব বিচাৰা তেতিয়াহ'লে ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, তাত ক্লিক কৰি জইন হ'ব পাৰিবা। এনিৱে নম্বৰ 27ত এখন তালিকা দিছে, তলৰ তালিকাৰ পৰা সেইটো বৈশিষ্ট্য বাছনি কৰা যি আৰ্জিত কিন্তু বংশানুক্ৰমিক নহয়। ইয়াত উক্ত বৈশিষ্ট্যটো হ'ব অপশ্যন চি, দেহৰ আকাৰ। কাৰণ দেউতাক বা মাক শকত হ'ল বুলিয়ে তেখেতৰ পুত্ৰ বা কন্যা শকত নহ'ব পাৰে। 21ত দিছে তলৰ কোনটো বিকল্প আধুনিক পৰ্যাবৃত্ত তালিকাৰ মতে বৰ্ধিত পাৰমাণৱিক সংখ্যাৰ আধাৰত সজোৱা আছে। ইয়াত বৰ্ধিত পাৰমাণৱিক সংখ্যাৰ আধাৰত সজোৱা শুদ্ধ বিকল্পটো হ'ব অপশ্যন ডি, ছ'ডিয়াম, মেগনেছিয়াম, এলুমিনিয়াম, চিলিকন, ফছফৰাছ। কুৱেশ্যন নম্বৰ 29ত দিছে এটা পৰীক্ষাত এলুমিনিয়াম আৰু ক্লৰিনৰ পৰা এলুমিনিয়াম ক্লৰাইড গঠন হ'ল, তলৰ কোনটো বিকল্পই ৰাসায়নিক বিক্ৰিয়াটো বুজাব। তো ইয়াত উক্ত ৰাসায়নিক বিক্ৰিয়াটো চিহ্নিত কৰা শুদ্ধ বিকল্পটো হ'ব অপশ্যন চি। কুৱেশ্যন নম্বৰ 30ত কিছুমান আমাক সমীকৰণ দিছে। এতিয়া কুৱেশ্যনটো দিছে পি, কিউ আৰু আৰ তিনিটা ধাতুৰে ৰাসায়নিক বিক্ৰিয়া কৰে। এতিয়া কুৱেশ্যনটো হ'ল কোনটো ধাতু অধিক সক্ৰিয়। ইয়াৰ প্ৰথম বিক্ৰিয়াটোত পি ধাতুটোৱে কিউ মৌলটোক আৰু দ্বিতীয় বিক্ৰিয়াটোত কিউ ধাতুটোৱে আৰ মৌলটোক অপসাৰিত কৰিছে, অৰ্থাৎ পি কিউ দুয়োটা অধিক সক্ৰিয়। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, পি আৰু কিউ দুয়োটাই। কুৱেশ্যন নম্বৰ 31 এজন ছাত্ৰই এটা লক্ষ্যবস্তু 20 চেণ্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ সন্মুখত 20 চেণ্টিমিটাৰ দূৰত্বত ৰাখিছে। লক্ষ্যবস্তুৰ প্ৰতিবিম্ব ক'ত গঠন হ'ব পাৰে।
তো ইয়াৰ সমাধানটো তোমালোকলৈ আগবঢ়ালোঁ, যিটো MCQ হয়, ইয়াত এক্সপ্লেইন কৰা নাই। আৰু তোমালোকে দেখা পালা ভি অৰ্থাৎ প্ৰতিবিম্ব 10 চেণ্টিমিটাৰ দূৰত্বত গঠিত হৈছে। গতিকে এই ক্ষেত্ৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, দাপোনৰ পিছফালে 10 চেণ্টিমিটাৰ দূৰত্বত। কুৱেশ্যন নম্বৰ 32, লেন্স এখনৰ ফ'কাছ দৈৰ্ঘ্য 1 m, ইয়াৰ ক্ষমতা হ'ল। এইটো একেবাৰে চিম্পল, আমি পাইছোঁ যে 1 মিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ লেন্স এখনৰ ক্ষমতা 1 ডায়েপ্টাৰ। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, 1 ডায়েপ্টাৰ। কুৱেশ্যন নম্বৰ 33 দিছে, চাৰিটা মাধ্যম PQRSৰ ক্ষেত্ৰত প্ৰতিহৰণাংক ক্ৰমে 1.23, 1.5, 1.25 আৰু 2। কোনটো মাধ্যমত পোহৰৰ দ্ৰুতি সৰ্বোচ্চ হ'ব? আমি জানো যে যিমানে প্ৰতিহৰণাংকৰ মান কম হয় সিমানে পোহৰৰ দ্ৰুতি বৃদ্ধি পায় বা সৰ্বোচ্চ হয়। গতিকে এই ক্ষেত্ৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন পি। কুৱেশ্যন নম্বৰ 34, লক্ষ্যবস্তুৰ সমান আকাৰৰ হঠ প্ৰতিবিম্ব পাবলৈ হ'লে লক্ষ্যবস্তুটো উত্তল লেন্সৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব? তালিকাখনত তোমালোকে দেখা পাইছা, লক্ষ্যবস্তুৰ সমান আকাৰৰ হঠ প্ৰতিবিম্ব পাবলৈ হ'লে লক্ষ্যবস্তুটো টুৱাইচ f1 অৰ্থাৎ ফ'কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত ৰাখিব লাগিব। গতিকে এই ক্ষেত্ৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, ফ'কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত, এট টুৱাইচ দ্য ফ'কেল লেংথ। কুৱেশ্যন নম্বৰ 35ত দিছে, গাড়ীৰ পিছলৈ চোৱা দাপোনৰ বিবৰ্ধন। তো এই ক্ষেত্ৰত দাপোনখনৰ বিবৰ্ধন হ'ব অপশ্যন এ, 1 এককতকৈ কম, ইজ লেছ দেন 1। নেক্সট কুৱেশ্যন নম্বৰ 36ত দিছে, এটা আলোক ৰশ্মি এ দিশৰ ছিদ্ৰৰ পৰা প্ৰৱেশ কৰি বাকচটো আন দিশৰ বি ছিদ্ৰইদি চিত্ৰত দেখুওৱা ধৰণে ওলায়। তলৰ কোনটো বস্তু বাকচৰ ভিতৰত থাকিব পাৰে? ইয়াত তোমালোকে দেখা পাইছা, সমান্তৰালভাৱে অহা পোহৰৰ ৰশ্মিসমূহ বাকচটোৰ পৰা ওলোৱাৰ পিছত চাৰিওফালে বিচৰিত হৈ পৰিছে। গতিকে বাকচৰ ভিতৰত থকা বস্তুটো হ'ব অপশ্যন ডি, উত্তল লেন্স। নেক্সট কুৱেশ্যন নম্বৰ 37, এজন লোকে এটা বস্তু 2 মিটাৰ দূৰত্বৰ বাহিৰত ৰাখিলে ভালদৰে দেখা নাপায়। চকুৰে বিকাৰ নাইকিয়া কৰিবলৈ ব্যৱহাৰ হোৱা লেন্সটো হ'ব। ইয়াত মানুহজনে যিহেতু 2 মিটাৰ দূৰত্বত বস্তু এটা ৰাখিলে ভালদৰে দেখা নাপায়, গতিকে মানুহজন মায়'পিয়া বিকাৰৰ দ্বাৰা আক্ৰান্ত হৈছে। গতিকে চকুৰে বিকাৰ নাইকিয়া কৰিবলৈ ব্যৱহাৰ হোৱা লেন্সটো হ'ব অপশ্যন এ, অৱতল লেন্স, কনকেভ লেন্স। কুৱেশ্যন নম্বৰ 38, মানৱ চকুৰ কোনটো অংশত বস্তু এটাৰ প্ৰতিবিম্ব গঠন হ'ব? ইয়াত মানৱ চকুৰ প্ৰতিবিম্ব গঠন হোৱা অংশটো হ'ব অপশ্যন চি, অক্ষিপট অৰ্থাৎ ৰেটিনা। নেক্সট 39ত দিছে, মহাকাশচাৰীয়ে আকাশৰ ৰং নীলাৰ পৰিৱৰ্তে। ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, ক'লা দেখে, ব্লেক, অৰ্থাৎ মহাকাশচাৰীয়ে আকাশৰ ৰং নীলাৰ পৰিৱৰ্তে ক'লা দেখে। কুৱেশ্যন নম্বৰ 40, চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন ঘটে। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, চিলিয়াৰী পেশীৰ ক্ৰিয়াৰ কাৰণে, ইট মিনছ ডিউ টু চিলিয়াৰী মাছলছ। নেক্সট 41ত দিছে, ৰামধেনুৰ সৃষ্টিত তলৰ কোনটো পোহৰৰ পৰিঘটনা জড়িত হয়? ইয়াত ৰামধেনুৰ সৃষ্টিত জড়িত হোৱা পৰিঘটনাটো হৈছে অপশ্যন বি, প্ৰতিহৰণ, বিচুৰণ আৰু পূৰ্ণ আভ্যন্তৰীণ প্ৰতিফলন। কুৱেশ্যন নম্বৰ 42ত দিছে, তলত উল্লেখিত কোনটো পৰম্পৰাগত শক্তিৰ উৎস? পৰম্পৰাগত শক্তিৰ উৎসটো হ'ব অপশ্যন বি, নিউক্লিয়াৰ শক্তি অৰ্থাৎ নিউক্লিয়াৰ এনাৰ্জি। 43, তলৰ কোনটো জীৱভৰ শক্তিৰ উদাহৰণ নহয়? ইয়াত খৰি, গোবৰ গেছ আৰু কয়লা প্ৰত্যেকটোৱে জীৱভৰ শক্তিৰ উদাহৰণ, কিন্তু ইয়াত জীৱভৰ শক্তিৰ উদাহৰণ নহয় বুলি কৈছে। গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, বায়ু শক্তি, উইণ্ড এনাৰ্জি। কুৱেশ্যন নম্বৰ 44 দিছে, তাপভিত্তিক শক্তি প্ৰকল্পত ব্যৱহৃত ইন্ধন হৈছে। তো তাপভিত্তিক শক্তি প্ৰকল্পত ব্যৱহৃত ইন্ধনটো হৈছে অপশ্যন ডি, জীৱাশ্ম। কুৱেশ্যন নম্বৰ 45 লাষ্ট MCQ, বায়'গেছৰ মুখ্য উৎপাদন হৈছে। ইয়াত বায়'গেছৰ মুখ্য উৎপাদনটো হ'ব অপশ্যন এ, মিথেন। ডিয়াৰ ষ্টুডেণ্ট, এইখিনিতে ছেকশ্যন এ অৰ্থাৎ MCQ ছেকশ্যনটো আদায় হৈছে। নেক্সট ছেকশ্যন বিত কিছুমান শ্বৰ্ট কুৱেশ্যন দিছে। তাৰে কুৱেশ্যন নম্বৰ 46ত দিছে, মেগনেছিয়াম ফিটা এডাল অক্সিজেনত জ্বলালে মেগনেছিয়াম অক্সাইডলৈ পৰিৱৰ্তিত হয়। ইয়াৰ শব্দ সমীকৰণ লিখা। এই বিক্ৰিয়াটোত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থবোৰ চিহ্নিত কৰা। তো ইয়াৰ শব্দ সমীকৰণটো তোমালোকলৈ আগবঢ়ালোঁ। ইয়াত কাঁড়চিনডালৰ লেফ্ট ছাইডে যিটো আছে মেগনেছিয়ামৰ অক্সিজেন, এইকেইটা হৈছে বিক্ৰিয়ক, আৰু কাঁড়চিনৰ ৰাইট ছাইডত যিটো আছে মেগনেছিয়াম অক্সাইড, এইটো হৈছে বিক্ৰিয়াজাত পদাৰ্থ। কুৱেশ্যন নম্বৰ 47, চিত্ৰত দেখুওৱা বিক্ৰিয়াটোৰ সমতুলিত সমীকৰণ লিখা। এইটো কি ধৰণৰ ৰাসায়নিক বিক্ৰিয়া? এই বিক্ৰিয়াটোত উৎপন্ন বিক্ৰিয়াজাত পদাৰ্থটোৱে কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰি উৎপন্ন কৰা যৌগটোৰ নাম লিখা। তো ইয়াত প্ৰথমতে উক্ত বিক্ৰিয়াটোৰ সমতুলিত সমীকৰণটো তোমালোকলৈ আগবঢ়ালোঁ। আৰু ইয়াত দেখা গৈছে যে দুটা বিক্ৰিয়ক পদাৰ্থ লগ লাগি এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ অৰ্থাৎ কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰিছে। গতিকে এইটো এটা হৈছে
সংযোজন বিক্ৰিয়া আৰু এই বিক্ৰিয়াত উৎপন্ন কেলছিয়াম হাইড্ৰক্সাইডে কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰি উৎপন্ন কৰিছে কেলছিয়াম কাৰ্বনেটৰ। তোমালোকে এইখিনি নোট কৰি ল'বা, যথেষ্ট ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন নম্বৰ 48ত দিছে প্ৰজ্ঞাই উতনল নলীত পাতল সেউজীয়া বৰণৰ যৌগ এটা উত্তপ্ত কৰিলে। যৌগটোৱে পাতল সেউজীয়াৰ পৰা ৰঙচুৱা হৈ পৰে, লগতে পোৰা গন্ধকৰ গোন্ধ ওলায়। এতিয়া এই নম্বৰ প্ৰশ্নটোত সুধিছে পাতল সেউজীয়া বৰণৰ যৌগটোৰ নাম লিখা। তো ইয়াত পাতল সেউজীয়া বৰণৰ যৌগটো হৈছে ফেৰাছ ছালফেট। বি নম্বৰ দিছে বিক্ৰিয়াৰ পিছত উৎপন্ন ৰঙচুৱা পদাৰ্থটোৰ নাম লিখা। ইয়াত বিক্ৰিয়াৰ পিছত উৎপন্ন ৰঙচুৱা পদাৰ্থটো হৈছে ফেৰিক অক্সাইড। আৰু চি নম্বৰ দিছে পাতল সেউজীয়া বৰণৰ যৌগটোৰ ৰঙৰ পৰিৱৰ্তন কিয় হ'ল। তো এনে পৰিৱৰ্তনৰ ৰিজনটো তোমালোকলৈ আগবঢ়ালোঁ, তোমালোকে এইখিনি নোট কৰি ল'বা। নেক্সট 49ত দিছে আধুনিক পৰ্যাবৃত্ত তালিকাত বৰণ, কাৰ্বন, নাইট্ৰজেন, অক্সিজেনৰ মাজত কি সাদৃশ্য আছে? বৰণ কিদৰে বাকী তিনিটা মৌলৰ পৰা পৃথক? ইয়াৰ এনচাৰটো তোমালোকলৈ আগবঢ়ালোঁ, তোমালোকে এইখিনি নোট কৰি ল'বা ভালকৈ। নেক্সট কুৱেশ্যন নম্বৰ 50 তিনিটা মৌল XYZৰ পাৰমাণৱিক ভৰ ক্ৰমে 19, 35.5 আৰু 79.9। মৌল তিনিটা ডবাৰিনৰ ট্ৰায়েডত থাকিবনে? ব্যাখ্যা কৰা। তো এই কুৱেশ্যনটোৰ এনচাৰ তোমালোকলৈ আগবঢ়ালোঁ, যথেষ্ট ইম্পৰ্টেণ্ট হয়, তোমালোকে নোট কৰি ল'বা। 51ত দিছে এমিবাৰ পৰিপুষ্টিৰ চিহ্নিত চিত্ৰ অংকন কৰা। তো এইটো হৈছে এমিবাৰ পৰিপুষ্টিৰ চিত্ৰ, তোমালোকৰ কিতাপতে খুব সুন্দৰকৈ আছে, এইটো তোমালোকে প্ৰেক্টিছ কৰিবা, পৰীক্ষাত প্ৰায় আহি থাকে। আৰু কুৱেশ্যন নম্বৰ 52ত দিছে খাদ্যৰ পাচন প্ৰক্ৰিয়াত পাকস্থলীৰ ভূমিকা কি? তো ইয়াত খাদ্যৰ পাচনত পাকস্থলীৰ ভূমিকা সম্পৰ্কে 4টা পইণ্ট আগবঢ়োৱা আছে, তোমালোকে এইখিনি নোট কৰি ল'বা, নিশ্চয় এক্সামত যথেষ্টখিনি সহায়ক হ'ব। ইয়াতে বুলি আৰু এটা কুৱেশ্যন দিছে, যিকোনো এটা কৰিব লাগে। উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কিদৰে পৰিবাহিত হয়? ইয়াৰ এনচাৰটো তোমালোকলৈ আগবঢ়ালোঁ, তোমালোকে নোট কৰি ল'বা এইখিনি। অৱশ্যে ইয়াত যিহেতু 2 মাৰ্কহে আছে, অলপ শ্বৰ্টকৈ লিখিলেও হ'ব। 53 ধমনী আৰু হীৰাৰ মাজত থকা দুটা পাৰ্থক্য লিখা। ইয়াত ধমনী আৰু হীৰাৰ মাজত থকা দুটা পাৰ্থক্য হ'ব। 1 নম্বৰ ধমনীয়েদি হৃদযন্ত্ৰৰ পৰা তেজ শৰীৰৰ বিভিন্ন অংশলৈ যায়, আৰু হীৰাৰ ক্ষেত্ৰত হ'ব শৰীৰৰ বিভিন্ন অংশৰ পৰা তেজ হৃদযন্ত্ৰলৈ আহে। 2 নম্বৰ পইণ্টটো লিখিব পাৰোঁ ধমনীৰ ক্ষেত্ৰত ইয়াৰ বেৰ ডাঠ আৰু স্থিতিস্থাপক, আৰু হীৰাৰ ক্ষেত্ৰত লিখিব পাৰোঁ ইয়াৰ বেৰ পাতল আৰু কম স্থিতিস্থাপক। এই দুটা পইণ্ট লিখিলে হ'ব, নোট কৰি ল'বা। ইয়াতো বুলি আৰু এটা কুৱেশ্যন দিছে, যিকোনো এটা কৰিব লাগে, এনেকুৱা ধৰণৰ অপশ্যন দিলে আমাৰ অলপ সহজ হয়। ইয়াত কুৱেশ্যনটো দিছে প্ৰচ্ছেদন প্ৰক্ৰিয়াই উদ্ভিদক কেনেকৈ সহায় কৰে? তো ইয়াৰ এনচাৰটো তোমালোকলৈ আগবঢ়াইছোঁ, তোমালোকে এইখিনি নোট কৰি ল'বা, এক্সামৰ বাবে প্ৰতিটো প্ৰশ্নই কিন্তু ইম্পৰ্টেণ্ট হয়। কুৱেশ্যন নম্বৰ 54 দিছে প্ৰত্যেকবিধৰ এটাকৈ উদাহৰণ দি প্ৰতিক্ৰিয়া আৰু ঐচ্ছিক ক্ৰিয়াৰ মাজত পাৰ্থক্য লিখা। তো এই কুৱেশ্যনটোৰ এনচাৰ ৰিটেন ফৰ্মত তোমালোকলৈ আগবঢ়ালোঁ, এইবিলাক তোমালোকে নোট কৰি ৰাখিবা। কুৱেশ্যন নম্বৰ 55 স্নায়ু প্ৰেৰণা কিদৰে চাইনেপছত এটা স্নায়ুকোষৰ পৰা আনটো স্নায়ুকোষলৈ প্ৰেৰিত হয়? এই কুৱেশ্যনটোৰ এনচাৰ তোমালোকৰ কিতাপতে আছে, পেজ নম্বৰ 115ত নিয়ন্ত্ৰণ আৰু সমন্বয় পাঠটোত, তোমালোকে তাৰ পৰা নোট কৰি ল'বা, আৰু কিবা অসুবিধা হ'লে কমেণ্ট কৰি জনাবা। এই প্ৰশ্নটোৰ উত্তৰ লিখিবলৈ প্ৰব্লেম হ'লে বুলি আৰু এটা কুৱেশ্যন দিছে, যিকোনো এটা কৰিব লাগে। যিকোনো তিনিটা উদ্ভিদ হৰম'নৰ নাম লিখা, উদ্ভিদৰ বৃদ্ধি আৰু বিকাশত এই হৰম'নবোৰৰ প্ৰভাৱ উল্লেখ কৰা। তো ইয়াৰ এনচাৰটো তোমালোকলৈ আগবঢ়াইছোঁ, তোমালোকে এইখিনি নোট কৰি ল'বা, যথেষ্ট ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন নম্বৰ 56 জীৱাশ্ম কি? আৰু ইয়াৰ লগতে দিছে জীৱৰ বিৱৰ্তনৰ সম্পৰ্ক নিৰ্ণয়ত জীৱাশ্মৰ গুৰুত্ব ব্যাখ্যা কৰা। তো এই কুৱেশ্যনটোৰ এনচাৰ তোমালোকলৈ আগবঢ়ালোঁ, এইখিনি নোট কৰি ল'বা, কেৱল হাফ ইয়াৰলি বুলি নহয়, মেট্ৰিকৰলৈকে যথেষ্ট ইম্পৰ্টেণ্ট হ'ব তোমালোকৰ বাবে। কুৱেশ্যন নম্বৰ 57 এখন উত্তল দাপোনৰ সন্মুখত ওপৰমুৱাকৈ এডাল পেঞ্চিল লওঁ। এতিয়া এই নম্বৰ প্ৰশ্নটো দিছে দাপোনত পেঞ্চিলডালৰ প্ৰতিবিম্ব থিয় নে ওলোটা? বি নম্বৰ দিছে প্ৰতিবিম্ব সংকুচিত নে বিবৰ্ধিত? আৰু চি নম্বৰ দিছে পেঞ্চিলডাল লাহে লাহে দাপোনৰ পৰা আঁতৰাই নিলে প্ৰতিবিম্বটো সৰু নে ডাঙৰ হ'ব? এই গোটেইকেইটা প্ৰশ্নৰ তোমালোকলৈ আগবঢ়ালোঁ, আৰু ডি নম্বৰ প্ৰশ্নটো সিটো পেজত আছে। এনিৱে এনচাৰখিনি তোমালোকে চেক কৰিবা, যথেষ্ট ইম্পৰ্টেণ্ট হয়। কুৱেশ্যন নম্বৰ 58 বাহন এখনৰ পিছলৈ চোৱা উত্তল দাপোন এখনৰ ভাঁজ ব্যাসাৰ্ধ 4 মিটাৰ। দাপোনৰ পৰা 6 মিটাৰ দূৰত্বত থকা বাছ এখনৰ প্ৰতিবিম্বৰ স্থান, প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা। ইয়াৰ সমাধানটো তোমালোকলৈ আগবঢ়ালোঁ। ইয়াত এনেকুৱা ধৰণৰ আৰু কিছুমান প্ৰশ্ন তোমালোকে ঘৰত প্ৰেক্টিছ কৰিবা, এক্সামৰ বাবে নিশ্চয় কামত আহিব। কুৱেশ্যন নম্বৰ 59 দৃষ্টিৰ বাবে আমাক এটাৰ পৰিৱৰ্তে দুটা চকুৰ প্ৰয়োজন কিয়?
এই কুৱেশ্যনটোৰ উত্তৰ আমি এনেধৰণে লিখিব পাৰোঁ। এটা চকুৰ বাবে মানুহৰ অনুভূমিক দৃষ্টিক্ষেত্ৰৰ প্ৰসাৰ পায় 150 ডিগ্ৰী আৰু দুটা চকুৰ বাবে তাৰ প্ৰসাৰ পায় 180 ডিগ্ৰী। ফলত দৃষ্টিৰ বাবে আমি দুটা চকু ব্যৱহাৰ কৰিলে ই দৃষ্টিক্ষেত্ৰ সম্প্ৰসাৰিত কৰে। তদুপৰি এটাৰ পৰিৱৰ্তে দুটা সংসূচকৰ ব্যৱহাৰে কম পোহৰত বস্তু দেখাৰ সামৰ্থ্য বঢ়ায়। কুৱেশ্যন নম্বৰ 60, ৰামধেনু গঠনত পানীৰ টোপালবোৰে ক্ষুদ্ৰ প্ৰিজমৰ দৰে কাম কৰে, ব্যাখ্যা কৰা। এই কুৱেশ্যনটোৰ এনচাৰ ইয়াতে আছে, তোমালোকে অলপ সজাই পৰাই লিখিলে হ'ব। তোমালোকৰ কিতাপতে আছে পেজ নম্বৰ 194ত। কুৱেশ্যন নম্বৰ 61ত দিছে তৰাই তীৰ বিৰাই কিন্তু গ্ৰহই তীৰ বিৰাই নাথাকে কিয়? ইয়াৰ উত্তৰটো হ'ব গ্ৰহই তীৰ বিৰাই নাথাকে কাৰণ গ্ৰহবোৰ পৃথিৱীৰ নিচেই ওচৰতে অৱস্থিত। আৰু যদি আমি এটা গ্ৰহক পোহৰৰ বহুতো বিন্দুৰ উৎসৰ সমষ্টি বুলি ধৰোঁ তেন্তে সকলো বিন্দু উৎসৰ পৰা আহি আমাৰ চকুত সোমোৱা পোহৰৰ পৰিৱৰ্তনৰ গড় মান শূন্য হ'ব। সেয়ে ই গ্ৰহৰ তীৰবিৰণিৰ প্ৰভাৱ নস্যাৎ কৰে। আনহাতে তৰাৰ তীৰবিৰণি তৰাৰ পোহৰৰ বায়ুমণ্ডলীয় প্ৰতিসৰণৰ বাবেই হয়। আমাৰ পৰা বহু দূৰত থকা তৰাৰ পৰা অহা পোহৰৰ গতিপথৰ কিছু পৰিৱৰ্তন হৈ থাকে বাবে তৰাৰ আপাত অৱস্থানৰ পৰিৱৰ্তন হৈ থাকে আৰু চকুত সোমোৱা তৰাৰ পোহৰ কম বেছি হয়। ফলত তৰাবোৰ তিৰবিৰাই থকা যেন লাগে। 61ত অৰ বুলি আৰু এটা কুৱেশ্যন দিছে চকুৰ পৰা লক্ষ্য বস্তুৰ দূৰত্ব বঢ়াই নিলে চকুৰ ভিতৰত প্ৰতিবিম্বৰ দূৰত্বৰ কি হয়? চকুৰ পৰা লক্ষ্য বস্তুৰ দূৰত্ব বঢ়াই নিলে চকুৰ লেন্সে নিজৰ ফকাছ দৈৰ্ঘ্য সামান্য সলনি কৰি প্ৰতিবিম্বটো ৰেটিনাটোৱে গঠন কৰে। সেয়ে প্ৰতিবিম্বৰ দূৰত্ব প্ৰায় স্থিৰ থাকে, অৰ্থাৎ কোনো পৰিৱৰ্তন নহয়। নেক্সট 62ত দিছে জীৱাশ্মজাত ইন্ধনৰ অসুবিধাসমূহ কি কি? ইয়াত জীৱাশ্মজাত ইন্ধনৰ অসুবিধাসমূহৰ বিষয়ে 3টা পইণ্ট আগবঢ়াইছোঁ, তোমালোকে এইখিনি নোট কৰি ল'বা। ইয়াতে অৰ বুলি আৰু এটা কুৱেশ্যন দিছে বৃহৎ নদী বান্ধ নিৰ্মাণৰ সমস্যাবোৰ কি কি? সাধাৰণতে বৃহৎ নদী বান্ধ নিৰ্মাণৰ পাছত কেনেবাকৈ যদি বান্ধ ভাঙি যায় তেতিয়া বৃহৎ অঞ্চল বানপানীত ডুব যায় আৰু বনাঞ্চল ধ্বংস হয়। এইটো হৈছে মেইন পইণ্ট। আৰু ইয়াৰ লগতে হৈছে বহু লোকক নিজৰ বাসস্থানৰ পৰা স্থানান্তৰিত কৰিবলগীয়া হয়। আৰু মেইন কাৰণটো হৈছে নদীৰ স্বাভাৱিক পৰিৱেশ আৰু জলজ জীৱৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে। নেক্সট কুৱেশ্যন নম্বৰ 63ত দিছে ছ'লাৰ কুকাৰে কিদৰে কাম কৰে? তো ইয়াৰ এনচাৰটো তোমালোকলৈ আগবঢ়ালোঁ। ছ'লাৰ কুকাৰ বা সৌৰ কুকাৰ একেটাই, তোমালোকে এইখিনি নোট কৰি ৰাখিবা। আৰু কুৱেশ্যন পেপাৰখনৰ অন্তিমটো প্ৰশ্ন 63ত অৰ বুলি আৰু এটা কুৱেশ্যন দিছে নিউক্লিয় শক্তি উৎপাদনৰ মুখ্য বিপদবোৰ কি কি? তো নিউক্লিয় শক্তি উৎপাদনৰ মুখ্য বিপদবোৰৰ বিষয়ে 3টা পইণ্ট তোমালোকলৈ আগবঢ়াইছোঁ, এইখিনি নোট কৰি ৰাখিবা। তোমালোকৰ মেট্ৰিকৰলৈকে যথেষ্ট ইম্পৰ্টেণ্ট হ'ব প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ। চ' এইখিনি ভালকৈ প্ৰেক্টিছ কৰিবা। তো ডিয়াৰ ষ্টুডেণ্ট, এয়া আছিলে প্ৰিভিয়াছ ইয়েৰৰ ক্লাছ 10ৰ হাফ ইয়েৰ এক্সামৰ জেনেৰেল ছায়েন্সৰ এখন কুৱেশ্যন পেপাৰৰ সম্পূৰ্ণ সমাধান। আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ বাবে নিশ্চয় হেল্পফুল হ'ব। আৰু ঠিক তেনেকুৱা ধৰণৰ বিবেচনা কৰিলে লাইক এটা কৰি ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰি দিবা। ইয়াৰ পাছতে মই আনবোৰ ছাবজেক্ট কমে আছামিছ, ইংলিছ, মেথছ আৰু ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰ সলিউশ্যন ভিডিঅ' তোমালোকলৈ আগবঢ়াম। তো চাই থাকিবা আৰবি লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আন এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।